এইবাৰ নিৰ্বাচনত বিশেষকৈ আমাৰ নগাঁও লোকসভা লোকসভাৰ যি আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যিমানটো আমি দেখিছোঁ এবাৰ সংখ্যালঘু ৰাইজে কিন্তু যথেষ্ট বিজেপি পক্ষ থকা যেন অনুমান হৈছে। ইয়াৰ মূলতে হৈছে উন্নয়ন। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যিমানখিনি কাম কৰিছে ইয়াত কোনো হিন্দু মুছলমান ৰখা নাই। উন্নয়নৰ ক্ষেত্ৰত সকলোভাৱে সমানভাৱে হৈছে। বিশেষকৈ আপুনি চাকৰিৰ ক্ষেত্ৰত চাওক, ইয়াত আমাৰ সংখ্যালঘুৰ ল'ৰা ছোৱালীবিলাকে ডাক্তৰ ইঞ্জিনিয়াৰৰ পৰা ধৰি আপোনাৰ SCS IPS বিষয়ৰ পৰা ধৰি আপোনাৰ 3rd গ্ৰেড 4th গ্ৰেডলৈ ধৰি যিমান চাকৰি পাইছে, আমিতো এনেকুৱা কংগ্ৰেছৰ 60টা বছৰ চৰকাৰত কিন্তু আমি দেখা পোৱা নাছিলোঁ। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল এইবাৰ সংখ্যালঘু ৰাইজে এইকাৰণে ভোট দিব যে বিগত সময়ত যোৱা সময়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যি আপোনাৰ MP ইয়াত আছিলে নগাঁও লোকসভাত, তেখেতে নিৰ্বাচনৰ সময়তে যি আহিল, জিকি যোৱাৰ পিছত কিন্তু সৰ্বসাধাৰণৰ ৰাইজৰ দুখ দুৰ্গতি কিন্তু খবৰ লোৱা নাছিল। এই বানপানীৰ সময়তো তেওঁ আহি পেলাই ভালকৈ তেখেতে খা খবৰ লোৱা নাছিল। যি কৈছিলে আমাৰ ভাৰতৰ জনপাৰ্টীৰ নেতৃত্ব চৰকাৰ আমাৰ যি বিধায়কসকল আছে তেখেতলোকে কৈছিল, দলীয় কাৰ্যকৰ্তাসকলে কৰিছিল। এতিয়া ভোটৰ সময় হৈছে, তেখেতে দৌৰি আহিছে। আৰু ইয়াৰ উপৰি আমি দেখা পাইছোঁ যে সুৰেশ বৰা ডাঙৰীয়া তেখেতে যদিও কংগ্ৰেছৰ পৰা আহিছে, কংগ্ৰেছৰ টাইমতো তেখেতে 2-3বাৰ তেখেতে বিধায়ক উঠিছে, অলপ ভোটত তেখেতে হাৰিছে। যদিও হাৰিছে কিন্তু ৰাইজৰ কাম তেখেতে কৰা আমাৰ বহুত দেখা পোৱা গৈছে। তেখেতে দুখীয়াৰ প্ৰতি বহুত দয়া আছে, মৰম আমি দেখা পাইছোঁ। এই ক্ষেত্ৰত আমি সংখ্যালঘু ৰাইজৰ ফালৰ পৰা এইবাৰ বিশেষকৈ আমাৰ শিক্ষিত যিখিনি মুছলমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষিত যিখিনি আমাৰ মৌলানা হাফিজি আছে, শিক্ষিত যিখিনি আমাৰ ব্যক্তি আছে, সকলোৱে বুজি উঠিছে যে বিজেপি গঠনটো আমাৰ নাই। আমি ভাৰতীয় জনতা পাৰ্টীক এবাৰ আমি পদুম ফুলত ভোট দিব লাগিব আৰু আমাৰ নগাঁও লোকসভাটো আমি উদ্ধাৰ কৰিব লাগিব। এই লোকসভা নিৰ্বাচনত সংখ্যালঘু জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি কেনেকুৱা আকৰ্ষিত হৈছে, আপোনালোকৰ কি ধাৰণা? আমি এতিয়া যিমান দেখিছোঁ, আপোনালোকে হয়তো নিশ্চয় দেখিছে, মিডিয়াত দেখি আছে, আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া য'ত গৈছে তাত দেখা গৈছে আপোনাৰ ইফতাৰ কৰাৰ পাছতো ৰাতি আপোনাৰ তাৰাবি নামাজ পঢ়াৰ পিছতো 9টা-10টা বজাতো মানুহ গেদাৰিং হৈ পেলাই মিটিং হোৱাটো এইটো প্ৰথম আমি দেখা পালোঁ। আৰু দেখা পোৱা গ'ল এই ৰমজান মাহত পখৰ ৰ'দক নেওচি তেখেতলোকে মিটিং মাটাংবিলাকত যেনেকৈ মুছলিম মানুহসকল ওলাই আহিছে, বিশেষকৈ মহিলাসকল ওলাই আহিছে। পুৰুষতকৈ এবাৰ মহিলা বেছিকৈ ভোট দিব ভাৰতীয় জনতা, কাৰণ মহিলাসকলে বহুত উপকৃত হৈছে। আৰু সেইকাৰণে দেখা গৈছে যে মানুহসকলৰ যিটো আগ্ৰহ, এই আগ্ৰহটোৰ মূল কাৰণটো কি? এই আগ্ৰহটোৰ মূল কাৰণটো হৈছে উন্নয়ন। আজিকালি মানুহক আৰু সেই টুপি পিন্ধাই পেলাই আপুনি ৰাখিব নোৱাৰে। মানুহসকল বুজি উঠিছে যে ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিলে আমাৰ উন্নয়ন হ'ব, আমাৰ ৰাস্তা ঘাট, সামাজিক অৰ্থনৈতিক শিক্ষা দীক্ষা সকলোতে আমাৰ উন্নয়ন হ'ব। সেই কথাটো আমাৰ ৰাইজে সংখ্যালঘু এলেকাত কিমান শতাংশ ভোট পাব বিজেপিয়ে, কিমান আশা কৰিব পাৰে? এইটো হৈছে এটা হৈছে পলিটিক্স ইজ দ্য মেথমেটিক্স, ৰাজনীতি হৈছে এটা অংক। আৰু সেই অংক মতে চাবলৈ গ'লে আমি আজিৰ তাৰিখত সুৰেশ বৰা ডাঙৰীয়া বিপুল ভোটত যে জয় হ'ব আমাৰ অংকই অলৰেডি কৈ আছে। মূল প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব বুলি অনুমান কৰে? মোৰতো অনুমান হয় ইনিকুনিয়া যিহেতু হ'ব, প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব স্পষ্টকৈ এতিয়া ধৰিব পৰা নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টী আমাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জেগা EDF লগত হ'ব, জেগা কংগ্ৰেছৰ লগত হ'ব, কিন্তু আমি বহুত ভোটত কিন্তু আগবাঢ়ি